ৰাজীৱ ভৱনত মই আজি নতুন নহয়, ৰাজীৱ ভৱনত মই আগৰ পৰাই আছোঁ, সদায় আহোঁ, অহা যোৱা কৰোঁতেও আহোঁ। কিন্তু আজি বেলেগ এটা প্ৰগ্ৰাম আছিলে। ৰাজীৱ ভৱনখনৰ ওচৰতে যাওঁতে যদি কংগ্ৰেছ অফিচখনত একবাৰ সোমাই নাযাওঁ, নিজৰ ওচৰত ভাল নালাগে। এইটো কংগ্ৰেছৰ এজন নিষ্ঠাৱান কৰ্মীৰ এইটো চৰিত্ৰ হ'ব নাপায় যে মই কংগ্ৰেছৰ ৰাজীৱ ভৱনে হওক, ইন্দিৰা ভৱনে হওক, ওচৰতে যাম, সোমাই নাযাম। এইটো নিজক নিজে দুৰ্বল মনত মানে এনেকুৱা এটা হয় যে নিজে নিজে দুৰ্বল, প্লাছ দলটোৰ প্ৰতি যিখিনি দায়িত্ব বা কৰ্তব্য কৰিবলগীয়া থাকে তাৰ পৰা যেন মই নিজে অলপ আঁতৰি থাকিলোঁ নেকি। গতিকে ওচৰতে গৈ আছোঁ। ৰাজীৱ ভৱনত নাহিলে নিজৰো বেয়া লাগে, তাৰ কাৰণে আহিলোঁ। সঁচাকৈ আজি বেলেগ এটা প্ৰগ্ৰাম আছে আমাৰ, আৰু প্ৰগ্ৰামটো কৰি উঠি এনেকৈ গৈ আছোঁ। তো ইনশাআল্লাহ অনাগত দিনত ৰাজীৱ ভৱনততো আহিবই লাগিব, থাকিবই লাগিব, যিহেতু আমি কংগ্ৰেছ কৰোঁ। আজি আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ চমুচমি আহিছে। গতিকে আমি দলীয় বিভিন্ন কথা, দলীয় সংগঠনৰ স্থিতি কেনেকৈ আমি মজবুত কৰিব পাৰোঁ, কেনেকৈ দলটোক আমি আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ 2026 চনত অসমৰ সন্মানীয় সভাপতি, MP, বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত আমি কেনেকৈ মজবুত কৰিব পাৰোঁ, তেখেতক আমি চমৰীয়া সমষ্টিখনৰ পৰা যাতে এটা বিধায়ক নিৰ্বাচিত কৰি দি এটা উপহাৰ হিচাপে তেখেতক আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণেতো আমাৰ বহুত কৰ্তব্যকৰণীয় আছে। গতিকে আমাৰ এইখিনি গোটেইখিনি কৰ্তব্য আৰু দায়িত্ব, আৰু কৰ্তব্যৰ দায়িত্বৰ খাতিৰত আমি কংগ্ৰেছ ভৱন আহিবই লাগিব, কংগ্ৰেছ ভৱনত আমি বহিবই লাগিব। দলীয় গঠনমূলক আলোচনা আমি যদি বিচাৰে, দলৰ হাইকমাণ্ডে যদি প্ৰক্ষেপ কৰে, মইতো সুখী হ'ম। মোৰ জীৱনৰ নিজৰ এটা সপোন আছে, বাস্তৱ এটা সপোন মই পুহি ৰাখিছোঁ। সপোনটোক আজিলৈ বাস্তৱ হোৱা নাই, কিন্তু সপোনটো যে মোৰ অন্তৰত আছে এইটো বাস্তৱ। আপুনি দুবাৰ আপোনাৰ জিলা পৰিষদৰ সদস্য, মই তিনিবাৰ জিলা পৰিষদৰ সদস্য হৈছিলে। হয়তো ৰাইজৰ নিশ্চয় সমৰ্থন আছে আপোনাৰ প্ৰতি। সেইটো আপোনালোকে ৰাইজক সুধিব কিমান সমৰ্থন আছে নাই। মই যদি মোৰ নিজৰ কথাটো কৈ পেলাওঁ, তো নিজৰ কথা নিজে কোৱাটো ঠিক নহয়। ৰাইজক আপোনালোকে সুধিব যে মোৰ প্ৰতি ৰাইজৰ কেনেকুৱা আস্থা বা কেনেকুৱা গ্ৰহণযোগ্যতা আছে, ৰাইজেহে কম। মইতো মোৰ কথাটো বেছিকৈ কমে সদায়।